পোনপ্ৰথমে মই আপোনালোকক বহাগ বিহুৰ ওলগ জনালোঁ। বহাগ বিহুক 7 দিন পালন কৰা হয়। প্ৰথম দিনা পালন কৰা হয় গৰু বিহু হিচাপে, দ্বিতীয় দিনা পালন কৰা হয় মানুহৰ বিহু হিচাপে, তৃতীয় দিনা পালন কৰা হয় গোসাই বিহু হিচাপে আৰু চতুৰ্থ দিনা পালন কৰা হয় তাঁত বিহু হিচাপে, পঞ্চম দিনা পালন কৰা হয় নাঙল বিহু হিচাপে, ষষ্ঠ দিনা পালন কৰা হয় চেনেহী বা গাভৰু বিহু হিচাপে আৰু অন্তিম দিনা অৰ্থাৎ সপ্তম দিনা পালন কৰা হয় চেৰা বিহু হিচাপে। এইদিনাই বিহুৰ সামৰণি পৰে। আজি মই ক'ব ওলাইছোঁ তাঁত বিহুনো কি। সাত বিহুৰ চতুৰ্থ দিনা পালন কৰা হয় তাঁত বিহু। তাঁতশালখন অসমীয়াৰ শিপিনীৰ অতি মৰমৰ আদৰৰ। অসমীয়া শিপিনীয়ে এই তাঁতশালতেই বৈ উলিয়াই আমাৰ মৰমৰ বিহুৱানখন। এই তাঁতশালতেই বৈ উলিয়াই অসমীয়া শিপিনীয়ে নিত্য প্ৰয়োজনীয় বস্ত্ৰ যেনে মহিলাৰ বাবে চাদৰ মেখেলা আৰু পুৰুষৰ বাবে ধুতি আদি। আজিৰ দৰে নাছিল তাহানিৰ দিনবোৰ। অতীতৰ সেই দিনবোৰত তাঁতশালখনেই আছিল বস্ত্ৰ উৎপাদনৰ একমাত্ৰ সঁজুলি। সেয়েহে অসমীয়া সমাজৰ প্ৰতিখন ঘৰতেই আছিল একোখনকৈ তাঁতশাল। অসমীয়া শিপিনীসকলে নিজে সূতা কাটি, নিজে বাতি কৰি নিজৰ বস্ত্ৰ নিজেই প্ৰস্তুত কৰি লৈছিল এই তাঁতশালখনৰ জৰিয়তে। আজিও এই তাঁতশালখন বহুতৰ বাবে জীৱন জীৱিকাৰ একমাত্ৰ প্ৰেৰণাস্বৰূপ। সেয়েহে আমাৰ বাপতিসাহোন বহাগ বিহুৰ চতুৰ্থ দিনটোত তাঁতশালখনৰ নামত উৎসৰ্গা কৰা হয়। সেয়েহে এই দিনটোতেই তাঁত বিহু হিচাপে পালন কৰা হয়। তাঁত বিহুৰ দিনা শিপিনীসকলে তাঁতশালখন চাফ চিকুণ কৰি চাকি বন্তি জ্বলাই পৰিৱৰ্তী বছৰটোৰ বাবে সাজু কৰি তোলে।